জৰিয়াত তেজপুৰ আৰক্ষীৰ অভিযান। তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা 19টা মহ ভৰ্তি এখন ট্ৰাক হাইজেক কৰা 2টা ডকাইতক আটক কৰে আৰক্ষীয়ে। তেজপুৰ বৰঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক হাইজেক কৰা 2 কুখ্যাত ডকাইত জৰিয়াত আটক। তেজপুৰৰ বৰঘাট আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই হাইজেক হোৱা ট্ৰাক উদ্ধাৰ কৰাৰ লগতে জৰিয়াৰ পৰা 2টা ডকাইত ক্ৰমে সাইফুল ইছলাম আৰু মহাচিন ৰহমানক আটক কৰি 3টা মহ উদ্ধাৰ কৰে। উল্লেখ্য যে যোৱা 16 জুনৰ পুৱতি নিশা তেজপুৰ বৰঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথত 7-8 জনীয়া ডকাইতৰ দলে 19টা মহ ভৰ্তি ট্ৰাক ৰখাই মহৰ মালিকক ট্ৰাকৰ পৰা নমাই আনি হাত ভৰি বান্ধি পথত পেলাই থৈ 19টা মহ সহকাৰে ট্ৰাকখন হাইজেক কৰি নগাঁৱৰ জৰিয়ালৈ লৈ যায়। পিছত মহৰ মালিকে উক্ত ডকাইতি কাণ্ডৰ সন্দৰ্ভত তেজপুৰ বৰঘাট পহৰা চকীত এক গোচৰ দিয়ে। মহৰ মালিকৰ এজাহাৰৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান আৰম্ভ কৰে। আৰক্ষীৰ অভিযানত ডকাইতি ঘটনাৰ লগত জড়িত জৰিয়াৰ 2টা ডকাইত আটক কৰাৰ লগতে 3টা মহ হোটেৰ পাৰ দুলালুদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। দলগাঁও শিয়ালমাৰী আমি জোনাই ভেৰাচাপুৰীৰ পৰা মহ কিনিছিলোঁ 19টা। এটা গাড়ী কণ্টেক্ট হ'ল 1109 মালখিনি লোড কৰি লৈ দলগাঁৱলৈ অভিমুখ যাওঁতে সিহঁতে তেজপুৰ 5 মাইল পাৱাৰ অলপ আগতে আমাক সিহঁতে গাড়ীখন ৰখাই দিলে। আমি কিন্তু গাড়ীটো ৰখাব নালাগে, ইয়াত গাড়ীটো ৰখাই দি ক'ৰবাত ফোন কৰিলে লগে লগে এটা গাড়ীত আৰু 8জনমান মানুহ গ'লে। স্কৰ্পিঅ' হয় গাড়ীটো, যাই কিনে আমাক গাড়ীৰ পৰা টানি সিঁচি নমাই ড্ৰাইভাৰ 2টা আৰু 8টা মানুহে একদম বান্ধি চকু বান্ধিলে। জালালুদ্দিনক আৰু মানিকালিয়া আমাক বান্ধিছে, ভাই ককাই 2জনক বান্ধি সিহঁতৰ স্কৰ্পিঅ' গাড়ীত বহাই ক'লে নদীত পেলাই দিম, হাল্লা নকৰিবি। মাৰপিট কৰিলে, সিহঁতে জোৰজবস্তি টানি নমাই হাত ভৰি বান্ধিলে। স্কৰ্পিঅ' গাড়ীত সোমালে, 2 লাখ টকা আছিলে আৰু সোণৰ এটা মোৰ গলত চেন আছিলে, চেনটো ল'লে, মোক মাৰপিট কৰিলে। 2টা মোবাইল আছিলে, লৈ কিনে সিহঁতে গাড়ী দি উঠাই লৈ গ'ল। এতিয়া লৈ চকু বান্ধাৰ পিছত আমি গম নাপাওঁ কোনফালে ল'লে। 1 ঘণ্টামান পিছত অলপমান আইডিয়া আমি হাবিত আমাক পেলাই দিল। আগত ক'লে নদীত পেলাই দিম, তেতিয়া কান্দা কাটা কৰিলোঁ যে মোৰ 2টা বাচ্চা আছে, নদীত পেলাব নালাগে, এতিয়া বাচ্চা 2টা কোনে চাব। পিছত সিহঁতে মানুহ ড্ৰাইভাৰ 2টা চিনিয়ে পাওঁ আৰু বাকীকেইটা মোৰ চকু আনোৱাৰ হয় আৰু উছমান। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।